ইতিমধ্যে যেহেতু সকলমে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে আৰু আমাৰ বিভাগে এক সূচী প্ৰস্তুত কৰিছিলে ইয়াৰ পঞ্চায়তৰ সভাপতি বা উপসভাপতি বা আঞ্চলিক পঞ্চায়তৰ সভাপতি উপসভাপতি বা জিলা পৰিষদৰ আৰু হেতু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অনুমোদন সাপেক্ষে আজি তেখেতে অনুমোদন জনাইছে আৰু আমাৰ গাঁও পঞ্চায়তৰ সভাপতি আৰু উপসভাপতিৰ কাৰণে আমি 21 জুনৰ পৰা 10 জুলাইৰ ভিতৰত আমাৰ জিলা আয়ুক্তসকলে নটিফিকেশ্যন জাৰি কৰিব আৰু জিলা আয়ুক্তসকলে তেওঁলোকে একোজনকৈ অথৰাইজড অফিচাৰ নিয়োগ কৰিব আৰু সেই অফিচাৰক দায়িত্বসমূহ ভগাই দিব কোনে কোনখন পঞ্চায়তত নিৰ্বাচনত অংশগ্ৰহণ কৰিব বা বাছনিত অংশগ্ৰহণ কৰিব আৰু হেতুৰ আধাৰতে নিৰ্ধাৰিত টাইমত অৰ্থাৎ 21 জুনৰ আগতে জিলা আয়ুক্তসকলে তেওঁলোকে নটিফিকেশ্যন জাৰি কৰাৰ পিছত 21 জুনৰ পৰা 10 জুলাইৰ ভিতৰত গাঁও পঞ্চায়তৰ সভাপতি আৰু উপসভাপতিৰ কাৰণে নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু সেইদিনাখন তেওঁলোকৰ শপত গ্ৰহণ হ'ব তাৰ পিছত নিৰ্বাচন অনুষ্ঠিত হ'বগৈ এপি প্ৰেছিডেণ্ট বা এপি ভাইচ প্ৰেছিডেণ্টৰ কাৰণে 11 জুলাইৰ পৰা 20 জুলাইৰ ভিতৰত তেওঁলোকক শপত গ্ৰহণ কৰাৰ লগতে তেওঁলোকক নিৰ্বাচিত কৰি তেওঁলোকক দায়িত্ব অৰ্পণ কৰিব আৰু ঠিক তেনেকুৱাকৈ জিলা পৰিষদৰ সভাপতি বা উপসভাপতিৰ কাৰণে 21 জুলাইৰ পৰা 30 জুলাইৰ ভিতৰত তেওঁলোকক শপত গ্ৰহণ কৰাৰ লগতে তেওঁলোকক সভাপতি আৰু উপসভাপতি নিৰ্বাচিত কৰি তেওঁলোকক দায়িত্ব অৰ্পণ কৰিব অৰ্থাৎ 1 আগষ্টৰ পৰা তেওঁলোকে সকলোমে কাম কৰিব পাৰিব আৰু আজি আমাৰ সূচী এইখিনি ধন্যবাদ জিলা পৰিষদ ক'লো জিলা পৰিষদ আপোনাৰ 21 জুলাইৰ পৰা 30 জুলাই জিপি প্ৰেছিডেণ্ট ভাইচ প্ৰেছিডেণ্টৰ কাৰণে 21 জুনৰ পৰা 10 জুলাই এপি প্ৰেছিডেণ্ট ভাইচ প্ৰেছিডেণ্টৰ কাৰণে 10 জুলাইৰ পৰা 20 জুলাই আৰু জিলা পৰিষদৰ কাৰণে 21 জুলাইৰ পৰা 30 জুলাই থেংক ইউ মই ইতিমধ্যে ক'লোৱে যে যিসকল নিৰ্বাচিত প্ৰতিনিধি সেইসকলক মানে তেওঁলোকে প্ৰথমতে আয়ুক্তসকলে ডেট ঠিক কৰিব আৰু ডেট ঠিক কৰাৰ পিছত নিৰ্ধাৰিত ডেটত অৰ্থাৎ 21 জুনৰ পৰা 10 জুলাইৰ ভিতৰত তেওঁলোকক আমন্ত্ৰণ জনাব হয়তো জিলা আয়ুক্তৰ কাৰ্যালয়তে হওক বা উন্নয়ন খণ্ডৰ কাৰ্যালয়তে হওক আৰু একোজনকৈ কাৰণ যিহেতু ইমান অকল আয়ুক্ত চাব নোৱাৰিব তেওঁ নিশ্চিত ওপৰত কোনোবা বিষয়া নিয়োগ কৰিব বা অথৰাইজ কৰিব আৰু হেতু আধাৰত তেওঁলোকক যিদিনাখন নিমন্ত্ৰণ দিয়া হয় সেইদিনাখন প্ৰথমতে শপত গ্ৰহণ কৰিব শপত গ্ৰহণ কৰাৰ পিছত মেজৰিটি আধাৰত যেহেতু 10 গৰাকীকৈ একোখন পঞ্চায়তৰ সদস্য আছে গতিকে হেতু আধাৰত 6 গৰাকী যিয়ে মানে থাকিব যাৰ সমৰ্থনত থাকিব তেখেতে সভাপতি হ'ব বা উপসভাপতি হ'ব আৰু এবাৰ বিশেষকৈ যেহেতু পূৰ্বতে এটা নিয়ম আছিলে যে পঞ্চায়তৰ সভাপতি গৰাকীক পোনপটীয়াকৈ নিৰ্বাচিত কৰিছিলে ৰাইজে কৰিছিলে আৰু ভাইচ প্ৰেছিডেণ্টজন নিৰ্বাচিত কৰিছিলে ৱাৰ্ডৰ সদস্যসকলে এইবাৰ যেহেতু ৰাইজে নিৰ্বাচন কৰা চিষ্টেমটো নাছিলে এইবাৰ যেটো আমি সংশোধন আনিছিলোঁ গতিকে এইবাৰ সদস্যসকলে যেহেতু কৰিব পূৰ্বতে আমি দেখিছিলোঁ যে পঞ্চায়তৰ সভাপতি নিৰ্বাচিত কৰাৰ পিছত যে এই সদস্যসকলে অথচ ৰাইজে নিৰ্বাচিত কৰে কিন্তু ভাঙা পাতা কৰে সদস্যসকলে বিভিন্ন কাৰণত অনাস্থা প্ৰস্তাৱ আনে আৰু যাৰ কাৰণে এইবাৰ আমি অনাস্থা প্ৰস্তাৱ অনা ব্যৱস্থাটো 2.5 বছৰৰ তেওঁলোকে অনাস্থা প্ৰস্তাৱ আনিব নোৱাৰিব 2.5 বছৰৰ পিছত অকল এবাৰহে অনাস্থা প্ৰস্তাৱ আনিব পাৰিব যদি ক্ৰিমিনেল কেছ থাকে সেইটো কেছটো সুকীয়া সেইটোতো অনাস্থা প্ৰস্তাৱৰ কথা নাই গতিকে যাতে সুস্থিৰ ওপৰত যাতে পঞ্চায়ত যাতে চলাব পাৰে তাৰ কাৰণে এই ব্যৱস্থা কৰা হৈছে ধন্যবাদ আমি বজাৰৰ ক্ষেত্ৰত পূৰ্বতে কৈছিলোঁ কি যে গাঁও পঞ্চায়তৰ ক্ষেত্ৰত কোনো বিত্তীয় ক্ষমতা নাছিলে অৰ্থাৎ গাঁও পঞ্চায়তৰ অন্তৰ্গত যিমানবোৰ বজাৰ ঘাট হাট আছিলে সেইবোৰ যদি 1 লাখ টকাৰ মানে লৈ থাকে তেতিয়াহ'লে আঞ্চলিক পঞ্চায়তেহে নিবিদা আহ্বান কৰিব পাৰিছিলে আৰু 1 লাখতকৈ যদি 1 টকা বেছি হয় তেতিয়াহ'লে সেইটো অট'মেটিকেলি জিলা পৰিষদলৈ গৈছিলে কিন্তু এইবাৰ আমি কৈছোঁ কি যে 5 লাখ টকালৈ গাঁও পঞ্চায়তে নিজাববীয়াকৈ নিবিদা আহ্বান কৰিব পাৰিব আৰু লগতে সেই আহ্বান কৰাৰ লগতে সেই গাঁও পঞ্চায়তৰ অন্তৰ্গত লেচিহে তাত মানে পাৰ্টিচিপেট কৰিব পাৰিব
পূৰ্বতে বিভিন্ন বাহিৰৰ পৰা লেচি আহি পেলাই পাৰ্টিচিপেট কৰিছিলে গতিকে 5 লাখ টকালৈ বিত্তীয় এটা ক্ষমতা তেওঁলোকক অৰ্পণ কৰা হৈছে দ্বিতীয়তে 5 লাখ টকাৰ যদি ওপৰত হয় আৰু 10 লাখ টকাৰ যদি ভিতৰত হয় তেতিয়াহ'লে আঞ্চলিক পঞ্চায়ত নতুনকৈ যিখন আঞ্চলিক পঞ্চায়ত গঠন হ'ব সেই আঞ্চলিক পঞ্চায়তে 5 পৰা 10 লাখ টকা আৰু 10 লাখ টকাৰ যদি ওপৰত হয় তেতিয়াহ'লে জিলা পৰিষদৰ তেওঁলোকে এখতিয়াৰ থাকিব পূৰ্বে এই ব্যৱস্থাটো নাছিলে পূৰ্বে সমগ্ৰ বজাৰসমূহ জিলা পৰিষদে আবণ্টন দিছিলে কিন্তু এইবাৰ পঞ্চায়তে আবণ্টন পঞ্চায়তে দিয়াৰ পিছত তেওঁলোকে 40% আৰু তাৰ পৰা তেওঁলোকে যেটো টকা সেই টকাটো ৰাখিব আঞ্চলিক পঞ্চায়তলৈ 40% পঠাব আৰু 20% পঠাব জিলা পৰিষদলৈ পঠাব আৰু ঠিক তেনেকৈ এপি লেভেলতো যিবোৰ বজাৰ ঘাট হ'বগৈ তেওঁলোকেও 40% নিজে ৰাখিব 40% গাঁও পঞ্চায়তক দিব আৰু 20% জিলা পৰিষদক দিব আৰু জিলা পৰিষদৰ যিবোৰ বজাৰ হয় তেওঁলোকৰ যি বজাৰ নিবিদা দিয়াৰ পিছত তেওঁলোকৰ 40% আঞ্চলিক পঞ্চায়তত 40% গাঁও পঞ্চায়তত দিব লাগিব অৰ্থাৎ জিলা পৰিষদৰ ক্ষেত্ৰত তেওঁলোকে তাৰ 20% ৰাখিব পাৰিব দলীয় প্ৰতীক ব্যৱহাৰ কৰিব নোৱাৰিব লগতে কৈছিল যে প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰী বিভিন্ন অধিবক্তা বা সাংবাদিক বা অন্যান্য যি ধৰণৰ চৰকাৰী বিষয়া কৰ্মচাৰী থাকিব পাৰে তেওঁলোকে প্ৰতিযোগিতা আগবঢ়াব পাৰিব বুলি কৈছিলে আৰু সেইমৰ্মে এইবাৰ নিৰ্বাচনত তেনেকৈ প্ৰতিযোগিতা আগবঢ়াইছে আৰু জিকিছে গতিকে সভাপতি আৰু উপ সভাপতি বাছনিৰ ক্ষেত্ৰত মানে কিবা ৰাজনৈতিক প্ৰভাৱ পেলাই থাকিব পাৰে বা তেওঁলোকে প্ৰাধান্য পোৱাৰ সম্ভাৱনা থাকিব নেকি চাওক আমাৰ প্ৰতীক্ষে নাথাকে আল্টিমেটলি যিমানে নিৰ্বাচনত অংশগ্ৰহণ কৰিছে হয়তো অলপ শতাংশ বাদ দি পেলাই অধিকাংশ শতাংশই কোনোবা ৰাজনৈতিক দলৰ প্ৰতি অনুগত্য বা সদস্য হৈ আছিলে বা যেনেকুৱাকৈ আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে কেইবাগৰাকীও বুথৰ সভাপতি নিৰ্বাচনত অংশগ্ৰহণ কৰিছে কিন্তু আমি প্ৰতীকটো তেওঁলোকক অৰ্পণ কৰা নাছিলোঁ তেওঁলোকে নিৰ্দলীয় হিচাপে নিৰ্বাচিত হৈ আহিছে গতিকে যিহেতু নিৰ্দলীয় হিচাপে নিৰ্বাচিত আহিছে ভাল এখন যাতে পঞ্চায়ত কৰিব পাৰে তাৰ কাৰণে নিশ্চিত ৰূপত তেওঁলোকে তাৰ স্থানীয় বিধায়কেই হওক বা স্থানীয় যিসকল অপিনিয়ন লিডাৰ তেওঁলোকৰ লগত আলোচনা বিলোচনা কৰি সুস্থ সবল যাতে পঞ্চায়ত গঠন কৰে তাৰ কাৰণে নিশ্চিত ৰূপত নিজৰ খণ্ডৰ যিসমূহ সদস্য সেই সদস্যসকলকো গাঁওবাসী ৰাইজে নিশ্চিত ৰূপত তেওঁলোকে মতামত আগবঢ়াব পাৰিব যে কোনগৰাকী ব্যক্তিয়ে সভাপতি হ'লে ভাল হয় যিহেতু গণতন্ত্ৰত যিহেতু সংখ্যাৰ খেলে হৈছে সৰ্বস্ব গতিকে আল্টিমেটলি 6 গৰাকী সমৰ্থন যাৰ লগত থাকে তেখেতে সভাপতি নিৰ্বাচিত হ'ব বা উপসভাপতি নিৰ্বাচিত হ'ব কোনটো বিষয় আজি সেইটো বিষয় নকওঁ আজি সেই বিষয়টো কাৰণ মই পাৰ্টিকুলাৰলি পঞ্চায়ত বিষয়টো পেলাইহে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক বক্তব্য ৰাখিব দিছে আৰু এটা বিষয় আছে हम लोग को असम में अभी जो पंचायत चुनाव हो गया है और बहुत अच्छा मात्रा से पंचायत चुनाव हो गया है इस बार नया सिस्टम से पंचायत चुनाव हो गया है क्योंकि इस बार नॉन पॉलिटिकल पंचायत इलेक्शन हो गया है कोई पार्टी का एम्बलम नहीं था इस बार इलेक्शन में इसलिए ऑल जितना गांव पंचायत में जितना इलेक्टेड मेंबर है उन लोग का नॉन पॉलिटिकल एफिलिएशन है और नॉन पॉलिटिकली उन लोग चुन के आने के बाद अभी उन लोग के जो ग्राम पंचायत के लिए जो अध्यक्ष बनेगा उपाध्यक्ष बनेगा इसके लिए उन लोग का तिथि निर्णय किया है 21 जून से 10 जुलाई तक गांव पंचायत का फॉर्मेशन होगा और 11 जुलाई से 20 जुलाई तक आंचलिक पंचायत एपी लेवल में उन लोग का सिलेक्शन होगा इलेक्शन होगा और जो जिला परिषद में 21 जुलाई से 30 जुलाई तक उन लोग का प्रेसिडेंट और वाइस प्रेसिडेंट का उन लोग का इलेक्शन होगा और निश्चित रूप से जो जिला का आयुक्त है कमिश्नर है वो कुछ लोगों को कुछ ऑफिसरों को अधिकारी को वो नियुक्त करेगा और वो जो ऑथोराइज ऑफिसर होगा उनका न्योता का आधार पर उन लोग अपने अपने जगह पर आने के बाद पहले उन लोग का वोट टेकिंग होगा वोट टेकिंग होने के बाद उन लोग का जो एज पर कॉन्स्टिट्यूशन जो है जो मेजोरिटी जिसका होगा आउट ऑफ 10 6 मेंबर जिसको पास रहेगा वो अगले दिन पंचायत का अध्यक्ष बनेगा पंचायत का उपाध्यक्ष बनेगा और इस तरफ से आंचलिक पंचायत में एक ही सिस्टम है और जिला परिषद में भी एक ही सिस्टम है